মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া বিভিন্ন ছাত্ৰ সংগঠনৰ ব্যক্তিগত সংঘাতৰ পৰিণতি যাতে অসমৰ শিক্ষাৰ্থীয়ে ভুগিব লগা নহয় তাৰ বাবে মুখ্যমন্ত্ৰীক চোকা সমালোচনা ছাত্ৰ সংগঠনৰ প্ৰতিনিধি ইউএছটিএমত অধ্যয়নৰত শিক্ষাৰ্থীয়ে অসমত চৰকাৰী চাকৰি পাবলৈ হলে হুকিয়া পৰীক্ষা পাতিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ তীব্ৰ গৰিহণা জাতীয় সংগঠনৰ আমাৰ ভাৰতবৰ্ষৰ বাহিৰত যদি কোনোবাই MBBS পঢ়ে মেডিকেলৰ ছাত্ৰ ছাত্ৰী আহি ভাৰতবৰ্ষত পৰীক্ষা দিব লাগে তেনেকুৱা প্ৰত্যেক দেশৰ প্ৰত্যেক ৰাজ্যৰ বেলেগ বেলেগ নিয়ম আছে এই ক্ষেত্ৰত অসমে নিয়ম আনিব পাৰে আমি নিয়ম আনিব পাৰোঁ তাতে কোনো এইটো অনিয়ম নহয় এইটো নতুন কথা নহয় গতিকে অসমৰ বাহিৰৰ ষ্টুডেণ্টে অসমৰ বাহিৰত পঢ়া ষ্টুডেণ্টে অসমৰ চাকৰিৰ কাৰণে যদি পৰীক্ষা দিব লাগে সেইটো ডাঙৰ কথা নহয় বুলি মই উপলব্ধি কৰোঁ ডেফিনেটলি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাবিছে তেখেতে কালি আপোনালোকক কৈছে ডেফিনেটলি তেনেকৈ ব্যৱস্থা কৰা হ'ব USTMত যদি আমাৰ খিলঞ্জীয়া ল'ৰা ছোৱালী পঢ়ি আছে আমাৰ অসমীয়া ল'ৰা ছোৱালী পঢ়ি আছে ভূমিপুত্ৰ মানুহ পঢ়ি আছে অসম চৰকাৰে চাকৰি দিব লাগিব যদি তেওঁলোকৰ কোৱালিটি আছে কাবাৰ ব্যক্তিগত সংঘাতৰ বাবে USTMত এতিয়া যিখিনি আমাৰ খিলঞ্জীয়া ল'ৰা ছোৱালী পঢ়ি আছে কি চাকৰি নাপাব নেকি অসম এইবিলাক কিছুমান অদ্ভুত ধৰণৰ যুক্তি আৰু আমি ইয়াৰ প্ৰতিবাদ জনাইছো কোনোবা কাবাৰ ব্যক্তিগত কাবাৰ কাজিয়াৰ লগত শিক্ষাৰ্থী ভৱিষ্যত ধ্বংস হ'ব এইটো কথা নহ'ব আৰু এটা কথা স্পষ্ট বিধানসভাৰ অধিৱেশন চলিছে জাতি মাটি ভেটিৰ কথা কৈ অহা বিজেপিয়ে খিলঞ্জীয়াৰ মাটিৰ ওপৰত এখন আইন আনক যদি ইমানেই আমাক আপোনালোকে ভাল পায় খিলঞ্জীয়া মানুহক ভাল পায় জাতি মাটি আৰু ভেটিক ভাল পায় খিলঞ্জীয়াৰ মাটি সুৰক্ষিত কৰক যাতে আগৰৱালা গুপ্তা দেও উপাধিৰ কোনো মানুহে আমাৰ মাটি কিনিব নোৱাৰে তাৰ ব্যৱস্থা কৰক আপোনালোকে আৰু যিখিনি ল'ৰা ছোৱালী পঢ়ি আছে তেওঁলোকক সুন্দৰকৈ পঢ়িবলৈ দিয়ক তেওঁলোক এতিয়া ভীতিগ্ৰস্ত হৈছে আজি USTMত পঢ়ি থকা খিলঞ্জীয়া ল'ৰা ছোৱালীখিনি ভীতিগ্ৰস্ত নাই হোৱা জানো নিশ্চয়কৈ ভীতিগ্ৰস্ত হৈছে আৰু এইবিলাক কথাৰে আপোনালোকে শিক্ষাৰ্থী অন্তত ভৱিষ্যতো ধ্বংস নকৰিব আপোনালোকে চাকৰি দিব পৰা নাই সেইটো এটা বেলেগ কথা আপোনালোকে অন্তত পঢ়ি থকা ল'ৰা ছোৱালীখিনি মানসিকভাৱে দুৰ্বল নকৰিব সেইটো আমি আপোনালোকৰ আহ্বান জনাইছো ৰঙা পানী কলা পানীৰ সমস্যা সমাধান কৰিবলৈ গৈ অসমৰ পৰা USTMত পঢ়িবলৈ যোৱা হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ভৱিষ্যত অন্ধকাৰ দেখিবলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰীজনৰ বক্তব্যৰ পিছত এতিয়া কথা হ'ল UGCৰ দ্বাৰা স্বীকৃতপ্ৰাপ্ত নাকৰ দ্বাৰা A গ্ৰেড প্ৰাপ্ত এখন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়াৰ কাৰো অধিকাৰ নাই লাগিলে মুখ্যমন্ত্ৰীয়ে হওক বা অন্য কোনোবাই হওক এতিয়া মুখ্যমন্ত্ৰী আমি এইটো কথাও শুনিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ মেডিকেল কলেজ স্থাপন কৰা যি সপোন আছিল সেই সপোন সাকাৰ হ'ল যিহেতু USTMত এখন মেডিকেল কলেজ ইতিমধ্যে স্থাপন হৈছে গতিকে ব্যক্তিগত সংঘাতৰ বাবে যে অসমৰ পৰা অধ্যয়ন কৰিবলৈ যোৱা ছাত্ৰ ছাত্ৰীসকল যে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ নহয় এই কথা কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসমৰ প্ৰতিজন সচেতন মানুহে কিন্তু চিন্তা কৰিব লাগিব কিন্তু মুখ্যমন্ত্ৰী এনে বক্তব্যই অসমৰ ৰাইজক ভাবিবলৈ বাধ্য কৰিছে যে মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ নিজৰ ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধি কৰাৰ স্বাৰ্থত তেখেতৰ পৰিবাৰৰ ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধি কৰাৰ স্বাৰ্থত অসমৰ ৰাইজৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ মুখলৈ গতি কৰিলেও কোনো কথা নাই কেৱল মাত্ৰ তেখেতৰ পৰিবাৰৰ যি ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধি কৰিব লাগে বুলি আজিৰ তাৰিখত অসমবাসী ৰাইজে ভাবিবলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰীৰ দৰে এটা গাম্ভীৰ্যপূৰ্ণ পদবীত থকাৰ পিছত এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য কৰি তেখেতে বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে তেওঁ সমস্যা সমাধান কৰক গুৱাহাটীৰ যি কৃত্ৰিম বানপানী হৈছে বানপানীৰ সমস্যা সমাধান কৰাৰ মনোনিৱেশ কৰক বিশেষজ্ঞৰ দলৰ দ্বাৰা কেনেদৰে ৰঙা পানী কলা পানী নিষ্কাশন কৰি এই সমস্যাটো সম্পদলৈ ৰূপান্তৰ কৰিব পাৰি সেই কথাত গুৰুত্ব নিক্ষেপ কৰিবলৈ আমি আহ্বান জনাইছোঁ তেখেতে কিনি লোৱা তেখেতৰ পৰিবাৰে কিনি লোৱা সংবাদ মাধ্যমৰ ওপৰত তেওঁ আক্ৰমণ নকৰে যিসমূহে নিৰপেক্ষভাৱে নিৰ্ভীকভাৱে জনতাৰ প্ৰকৃত সমস্যাবোৰ ৰাইজৰ মাজলৈ লৈ যায় তেওঁলোকক কিন্তু সামাজিকভাৱে বা প্ৰচাৰ মাধ্যমত তেওঁ বাৰে বাৰে অপমান বা তাচ্ছিল্য কৰি থকা আমি দেখিবলৈ পাইছোঁ কিন্তু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত মুখ্যমন্ত্ৰী হওক বা আন কোনোবাই হওক এনেধৰণে তাচ্ছিল্যসূচক মন্তব্য কৰাটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় অসমৰ ছাত্ৰ ছাত্ৰী আজি যেনেকৈ USTMত পঢ়িছে অসমৰ বাহিৰৰ বহুত বিশ্ববিদ্যালয়ত পঢ়ি আছে অসমীয়া ল'ৰা ছোৱালী আজি তেওঁলোকৰ ক্ষেত্ৰত যদি সেইবিলাক ৰাজ্যই তেনেকুৱা এটা সিদ্ধান্ত লয় তেতিয়াহ'লে অসমৰ যুৱক যুৱতী নিয়োগৰ পৰিসৰ একেবাৰে সংকুচিত হৈ যাব USTMৰ কথাত বিৰোধিতা কৰা নকৰাৰ কথাটো লৈ মই কেনেকৈ যিখিনি তথ্য আছে সেইখিনি তথ্যখিনিও দিয়ক
আৰু এতিয়া আমাৰ চবতে ডাবল ইঞ্জিন চৰকাৰ। যদি এনেকুৱা কথা হৈছে মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ যিটো তেখেতে কেতিয়াবা আপোনালোকক অপমান কৰিবলৈ হ'লে চুঙা বুলি কৈ দিয়ে, এই চুঙাকেইটাৰ আগত এইবিলাক কথা কৈ থকাতকৈ মেঘালয় মুখ্যমন্ত্ৰীলৈ লিখক তেখেতে এখন পত্ৰ যে কওক যে আপোনাৰ এই USTMক যে পাৰ্মিশ্যন দিছে তাৰ পানীয়ে মোৰ ইয়াত দিগদাৰ কৰিছে নেকি আপুনি চাওক বুলি। কাৰণ এইটোতো আমি ৰাজ্যবিলাকৰ মাজত কোঅপাৰেশ্যন থাকিব লাগে। সেই গতিকে মেঘালয় মুখ্যমন্ত্ৰী তেখেতে দৃষ্টি আকৰ্ষণ কৰক। এইখন চৰকাৰ হৈছে মেৰুকৰণৰ চৰকাৰ। শিক্ষাকো তেওঁলোকে শিক্ষাৰ মাজতো ধৰ্মক সোমাই দিছে, যাৰ ফলত এতিয়া গোটেই মেধা ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে এতিয়া মানে এটা মানসিক কষ্ট পাই আছে। এখন দেশ আগবাঢ়িব যাবলৈ হ'লে আমি জাতি ধৰ্ম চাব নালাগিব, আমি চাব লাগিব মেধা। সেইকাৰণে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে যদি অকল ধৰ্মৰ নামতে তেওঁলোকে যদি নিজৰ সুবিধাৰ পৰা চাকৰিৰ পৰা বঞ্চিত হয়, তেতিয়াহ'লেতো সাংঘাতিকভাৱে এটা অন্যায় হ'ব। আমি মানৱ সম্পদ কেনেকৈ গঢ়িব পাৰিম? যদি মেধাৱী ছাত্ৰ ছাত্ৰীসকলক জাতি ধৰ্মৰ নামত যদি তেওঁলোকৰ মেধাক গুৰুত্ব সংকেত দিয়া হয়, তেতিয়া ডেফিনেটলি আমাৰ ভৱিষ্যতৰ প্ৰজন্ম, আমাৰ ভৱিষ্যতৰ নাগৰিক, আমাৰ দেশখন মানৱ সম্পদ কেনেকৈ গঢ়িব পাৰিব? সেইকাৰণে এইটোবিলাক কথা কৈ মই ভাবোঁ যে বিজেপি চৰকাৰখনে সম্পূৰ্ণ মেৰুকৰণৰ এটা ৰাজনীতি কৰিছে আৰু মেৰুকৰণৰ ৰাজনীতি কৰি আমাৰ ভৱিষ্যতৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত ধ্বংস